Hello everyone, welcome back to my channel Deep Information Center. সকলোকে পুনৰবাৰ Deep Information Center লৈ স্বাগতম জনালো. In this video we talked about articles, বহুত ধুনীয়া টপিক হয়, সকলোৰে মাজত শ্বেয়াৰ কৰিম. So you can watch my video till the end. Number 1, blank Ganga is a sacred river. Blank Ganga is a sacred river. Sacred শব্দটোৰ অৰ্থ হৈছে পবিত্ৰ. ইয়াত sacred হৈছে adjective আৰু river টো হৈছে নাউন. ইয়াত গংগা আমি জানো নদ নদী সাগৰ মহাসাগৰ পৰ্বতশ্ৰেণী জাহাজ মৰুভূমি আদি নামৰ আগত দা আৰ্টিকলটো ব্যৱহাৰ হয়. গতিকে ৰিভাৰ হৈ আছে, গতিকে আমি ইয়াত দা আৰ্টিকলটো ব্যৱহাৰ কৰিব লাগিব. গংগা থকাৰ কাৰণে ইয়াত কি ব্যৱহাৰ হৈছে? দা আৰ্টিকলটো ব্যৱহাৰ হৈছে. আমি জানো নদী বা নদ সাগৰ মহাসাগৰ পৰ্বতশ্ৰেণী জাহাজ মৰুভূমি আদি নামৰ আগত দা আৰ্টিকলটো ব্যৱহাৰ হয়. Number 2, blank Himalayas is blank highest mountain in the world. যেহেতু হিমালয়াছ আছে পৰ্বতশ্ৰেণী, গতিকে দা আৰ্টিকলটো ইয়াত ব্যৱহাৰ হ'ব. যেহেতু আমি কৈ গৈছোঁ যে নদ নদী সাগৰ মহাসাগৰ পৰ্বতশ্ৰেণী জাহাজ আদিৰ আগত দা আৰ্টিকলটো ব্যৱহাৰ কৰা হয়. ইয়াৰ পাছত দা হিমালয়াছ ইজ ব্লেংক হায়েষ্ট মাউণ্টেইন ইন দ্য ৱৰ্ল্ড. ইয়াত হায়েষ্ট ৱৰ্ডটো আছে হায়েষ্ট. আমি জানো চুপাৰলেটিভ ডিগ্ৰী এডজেক্টিভৰ আগত দা ব্যৱহাৰ কৰা হয়, গতিকে ইয়াৰ আগত আমি দা ব্যৱহাৰ কৰিব লাগিব. হায়েষ্ট থকাৰ কাৰণে এইটো আমি দা ব্যৱহাৰ কৰিব লাগিব. চুপাৰলেটিভ ডিগ্ৰীৰ এডজেক্টিভৰ আগত সদায় দা আৰ্টিকলটো ব্যৱহাৰ কৰা হয়. নেক্সট, ব্লেংক বাইবল ইজ এ হলি বুক. ব্লেংক বাইবল ইজ এ হলি বুক. আমি জানো ডাঙৰ গ্ৰন্থ ধৰ্মপুথি বাতৰি কাকত ৰামায়ণ মহাভাৰত পুৰণি মহাকাব্য আদিৰ নামৰ আগত দা আৰ্টিকলটো ব্যৱহাৰ কৰা হয়. বাইবেল আছে, গতিকে কি ব্যৱহাৰ হ'ব? দা আৰ্টিকলটো ব্যৱহাৰ কৰা হ'ব, যেনে দা কোৰাণ দা বাইবল দা ভাগৱত ইত্যাদি. নাম্বাৰ 4, ব্লেংক ৰামায়ণ ৱাজ কম্প'জড বাই বাল্মীকি. ব্লেংক ৰামায়ণ ৱাজ কম্প'জড বাই বাল্মীকি. এই কথাটো আমি গম পাইছোঁ, ৰামায়ণ মহাভাৰত আদি পুৰণি মহাকাব্যৰ আগত দা আৰ্টিকলটো ব্যৱহাৰ কৰা হয়. ৰামায়ণ পুৰণি মহাকাব্য, গতিকে দা আৰ্টিকলটো ব্যৱহাৰ কৰা হ'ব. আৰু বাইবলটো হৈছে ধৰ্মপুথি, গতিকে দা আৰ্টিকলটো ব্যৱহাৰ কৰা ইয়াত হৈছে. নেক্সট হৈছে ব্লেংক দ্য ছান ৰিজেছ ইন দ্য ইষ্ট. ব্লেংক দ্য ছান ৰিজেছ ইন দ্য ইষ্ট. আমি জানো পৃথিৱীৰ এটা বস্তু নাউনৰ আগত দা আৰ্টিকলটো ব্যৱহাৰ কৰা হয়, যেনে দা স্কাই দা আৰ্থ দা ছান দা মুন এটচেট্ৰা. গতিকে ছান পৃথিৱীৰ এটা বস্তু, গতিকে দা আৰ্টিকলটো ইয়াত ব্যৱহাৰ হ'ব. দা ছান দা মুন পৃথিৱীৰ এটা বস্তু, গতিকে ইয়াত ডি আৰ্টিকলটো ব্যৱহাৰ হ'ব. ছানটো এটা কাৰণে দা আৰ্টিকলটো ব্যৱহাৰ কৰা হৈছে. নেক্সট, ব্লেংক মুন চাইন্স অনলি এট নাইট. যিহেতু আমি জানো মুনটো এটা হয় ছানৰ দৰে, সেইকাৰণে ইয়াতো দা আৰ্টিকলটো ব্যৱহাৰ কৰা হ'ব. দা মুন বা দা ছান দা আৰ্থ দা স্কাই সেইদৰে. দ্য মুন চাইন্স অনলি এট নাইট. নাম্বাৰ 7, ব্লেংক USA ইজ এ ভেৰি ৰিচ কাণ্ট্ৰি. ব্লেংক ইউ ফুল ষ্টপ এছ ফুল ষ্টপ এ ইজ এ ভেৰি ৰিচ কাণ্ট্ৰি. ইয়াত এটা কথা আমি মনোযোগ দিব লাগিব যে বিশেষ দেশ বা ৰাজ্য আৰু বিশ্ববিখ্যাত সংস্থাৰ সংক্ষিপ্ত নামৰ আগত দা আৰ্টিকলটো ব্যৱহাৰ কৰা হয়. গতিকে USA এনেদৰে থাকিলেও ইউ ফুল ষ্টপ এছ ফুল ষ্টপ এনেদৰে থাকিলেও আমি ইয়াৰ আগত দা আৰ্টিকলটো ব্যৱহাৰ কৰিব লাগিব. USA ইউনাইটেড ষ্টেটছ অফ আমেৰিকা এনেদৰে থাকিলে ইউ ফুল ষ্টপ এছ ফুল ষ্টপ এনেদৰে থাকিলে আমি দা আৰ্টিকলটো ব্যৱহাৰ কৰিব লাগিব. এটা কথা মনত ৰাখিব লাগিব, হু FAO ইউনিচিফ ইউনেস্কো আদিৰ নামৰ আগত কিন্তু দা ব্যৱহাৰ কৰা নহয়. ইয়াৰ কাৰণটো হ'ল ইয়াৰ উচ্চাৰণ এটা শব্দৰ দৰে হয়, সেইকাৰণে দা আৰ্টিকলটো ব্যৱহাৰ কৰা নহয়. কিন্তু USA ইয়াত কিন্তু শব্দটোৰ উচ্চাৰণ এটাৰ দৰে হোৱা নাই, গতিকে দা আৰ্টিকলটো ইয়াত ব্যৱহাৰ কৰা হৈছে. নেক্সট, দেয়াৰ আৰ মেনি ইণ্ডিয়ানছ ইন ব্লেংক UK ইউনাইটেড কিংডম. গতিকে ইয়াৰ আগত আমাৰ দা আৰ্টিকলটো ব্যৱহাৰ হ'ব. যেনেদৰে আমাৰ USA আগত দা আৰ্টিকলটো ব্যৱহাৰ হৈছে,
UK ইউনাইটেড কিংডমৰ আগতো দা আৰ্টিকলটো ব্যৱহাৰ কৰা হ'ব নেক্সট ব্লেংক ফ্ৰেঞ্চ স্পিক ফ্ৰেঞ্চ ব্লেংক ফ্ৰেঞ্চ স্পিক ফ্ৰেঞ্চ ইয়াত বাক্যটোৰ আগৰ ফ্ৰেঞ্চটোৱে বা ফ্ৰেঞ্চ শব্দটোৱে জাতিক বুজাইছে বা জনগণক বুজাইছে গতিকে দা আৰ্টিকলটো ব্যৱহাৰ হ'ব ইয়াত ফ্ৰেঞ্চ ৱৰ্ডটোৱে জাতিক বুজাইছে গতিকে দা আৰ্টিকলটো ব্যৱহাৰ হ'ব আৰু যদি ভাষাক বুজায় তেতিয়াহ'লে দা আৰ্টিকলটো কেতিয়াও নবহে চমুকৈ ক'বলৈ গ'লে লেংগুৱেজ বা ভাষা হ'লে দা ৱৰ্ডটো বা দা আৰ্টিকলটো ব্যৱহাৰ কৰা নহয় নেক্সট ব্লেংক আছামিজ লেংগুৱেজ ইজ এ চুইট লেংগুৱেজ ব্লেংক আছামিজ লেংগুৱেজ ইজ এ চুইট লেংগুৱেজ ইয়াত এটা কথা আমি মনোযোগ দিব লাগিব আছামিজ ৱৰ্ডটোৰ পাছত যিহেতু লেংগুৱেজ আছে মানে ভাষাটোৰ পাছত লেংগুৱেজ শব্দটো বা লেংগুৱেজ ৱৰ্ডটো থাকিলে কিন্তু আমি ডি বা দা ইউজ কৰিব লাগিব যিহেতু আছামিজৰ ৱৰ্ডটোৰ পাছতে লেংগুৱেজ ৱৰ্ডটো আছে গতিকে আমি দাত আৰ্টিকলটো ব্যৱহাৰ কৰিব লাগিব দা আছামিজ লেংগুৱেজ ইজ এ চুইট লেংগুৱেজ এনে আমি বুজি পাইছোঁ যে লেংগুৱেজ বা ভাষাৰ ক্ষেত্ৰত কেতিয়াও দা ব্যৱহাৰ নহয় কিন্তু এনে ক্ষেত্ৰত দা আৰ্টিকলটো ব্যৱহাৰ কৰা হ'ব ইয়াৰ পিছৰ বাক্যটো হ'ল কালিদাস ইজ ব্লেংক শ্বেক্সপিয়াৰ অৱ ইণ্ডিয়া কালিদাস ইজ ব্লেংক শ্বেক্সপিয়াৰ অৱ ইণ্ডিয়া আমি এটা কথা জানো সাদৃশ্য বা তুলনা বুজাবলৈ প্ৰপাৰ নাউনৰ আগত সদায় দা আৰ্টিকলটো ব্যৱহাৰ কৰা হয় সাদৃশ্য বা তুলনা বুজাবলৈ কম্পেয়াৰ প্ৰপাৰ নাউনৰ আগত সদায় দা আৰ্টিকলটো ব্যৱহাৰ কৰা হয় শ্বেক্সপিয়াৰৰ লগত তুলনা কৰিছে গতিকে দা আৰ্টিকলটো ব্যৱহাৰ কৰা হৈছে নেক্সট বাল্মীকি ইজ ব্লেংক হোমাৰ অফ ইণ্ডিয়া আমাৰ 11 নম্বৰ পইণ্টৰ সৈতে একে হৈছে গতিকে ইয়াত তুলনা কৰিছে কম্পেয়াৰ কৰিছে সাদৃশ্য কৰিছে গতিকে ইয়াতো আমাৰ দা আৰ্টিকলটো ব্যৱহাৰ কৰা হ'ব ইয়াত হোমাৰৰ লগত তুলনা কৰিছে গতিকে দা আৰ্টিকলটো ব্যৱহাৰ হ'ব আৰু শ্বেক্সপিয়াৰৰ লগত তুলনা কৰিছে গতিকে দা আৰ্টিকল ইয়াত ব্যৱহাৰ হ'ব ইয়াৰ পিছৰটো হ'ল ব্লেংক ফ্ৰেঞ্চ ডিফিটেড ব্লেংক জাৰ্মানছ ব্লেংক ফ্ৰেঞ্চ ডিফিটেড ব্লেংক জাৰ্মানছ এতিয়া এটা কথা মনত ৰাখিব লাগিব ইয়াত ফ্ৰেঞ্চটোৱে জাতিক বুজাইছে গতিকে ইয়াত দা আৰ্টিকলটো ব্যৱহাৰ হ'ব দা ফ্ৰেঞ্চ ডিফিটেড ব্লেংক জাৰ্মানছ ইয়াতো জাৰ্মানটোৱে জাতিক বুজাইছে গতিকে ইয়াতো আমাৰ দা আৰ্টিকলটো ব্যৱহাৰ কৰা হ'ব দুইটাতে যিহেতু জাতিক বুজাইছে জনগণক বুজাইছে গতিকে ইয়াত দা আৰ্টিকলটো ব্যৱহাৰ কৰা হ'ব নেক্সট অনেষ্টি ইজ ব্লেংক বেষ্ট পলিচি অনেষ্টি ইজ ব্লেংক বেষ্ট পলিচি আমি ইতিমধ্যে কৈ আহিছোঁ যে চুপাৰলেটিভ ডিগ্ৰী এডজেক্টিভৰ আগত সদায় দিনে দা আৰ্টিকলটো ব্যৱহাৰ কৰা হয় বেষ্ট থকাৰ কাৰণে দা আৰ্টিকলটো ব্যৱহাৰ কৰা হৈছে বেষ্ট হৈছে এটা এডজেক্টিভ হয় চুপাৰলেটিভ ডিগ্ৰী এটা এডজেক্টিভ হয় গতিকে দা আৰ্টিকলটো ব্যৱহাৰ কৰা হৈছে নাম্বাৰ 15 which is blank longest river in India which is blank longest river in India আমাৰ 14 নম্বৰ পইণ্টৰ সৈতে একে হয় লংগেষ্ট হৈ আছে চুপাৰলেটিভ ডিগ্ৰী এডজেক্টিভ হয় গতিকে ইয়াত দা আৰ্টিকলটো ব্যৱহাৰ কৰা হ'ব নাম্বাৰ 16 blank earth moves round blank sun blank earth moves round blank sun এতিয়া আমি এটা কথা জানো যে পৃথিৱীৰ এটা বস্তু আৰ্থ প্লেনেট বা এটা এখনেই হয় গতিকে ইয়াত দা আৰ্টিকলটো ব্যৱহাৰ কৰা হ'ব ছান এটা হয় পৃথিৱীৰ গতিকে ইয়াতো দা আৰ্টিকলটো ব্যৱহাৰ কৰা হ'ব পৃথিৱীৰ যিকোনো এটা বস্তু হ'লে আমি দা আৰ্টিকলটো ব্যৱহাৰ কৰিব পাৰিম নেক্সট হৈছে ব্লেংক ছেক্ৰেটাৰী এণ্ড ব্লেংক ট্ৰেজাৰ ৱাজ দেয়াৰ ব্লেংক ছেক্ৰেটাৰী এণ্ড ব্লেংক ট্ৰেজাৰ ৱাজ দেয়াৰ আমি এটা কথা মনত ৰাখিব লাগিব ইয়াত দুটা নাউন ছেক্ৰেটাৰী আৰু ট্ৰেজাৰ যেহেতু দুটা নাউনক এটা বাক্যত যদি দুটা নাউনক যদি এন ৱৰ্ডটো যদি সংযোগ কৰি ৰাখে তেতিয়াহ'লে আমি এটা কথা মনত ৰাখিব লাগিব সেই বাক্যটোৰ হেল্পিং ভাৰ্বটোক আমি মনত ৰাখিব লাগিব এই বাক্যটোৰ হেল্পিং ভাৰ্ব হৈছে ৱাজটো হৈছে ছিংগুলাৰ গতিকে ছিংগুলাৰ কাৰণে এই দুইটা নাউনৰ আগত প্ৰথমটো নাউনৰ আগত দা আৰ্টিকলটো ব্যৱহাৰ কৰিব লাগে কিন্তু দ্বিতীয়টো নাউনৰ আগত আমি দা আৰ্টিকলটো ব্যৱহাৰ কৰিব নালাগে কাৰণ ইয়াত আমাৰ ছিংগুলাৰ হেল্পিং ভাৰ্ব হৈ আছে গতিকে আমি ইয়াত
প্ৰথমটোতে ব্যৱহাৰ কৰিব লাগে 2 নম্বৰ নাউনটোৰ আগত আমি কেতিয়াও ব্যৱহাৰ কৰিব নালাগে ঠিক সেইদৰে blank secretary and blank treasurer were present ইয়াত দুটা নাউন আছে secretary and treasurer গতিকে n wordটো ইয়াত কি কৰিছে সংযোগ কৰি ৰাখিছে গতিকে আমি এটা কথা মন ৰাখিব লাগিব ইয়াত থকা হেল্পিং ভাৰ্বটো were হৈ আছে were টো প্লুৰেল হয় ইয়াত আকৌ was সিঙ্গুলাৰ হয় গতিকে এটা নাউনৰ আগত আমি দা ইউজ কৰিছো ইয়াত যেহেতু প্লুৰেল হয় গতিকে আমি দুইটা নাউনৰ আগতে আমি দা আৰ্টিকলটো ব্যৱহাৰ কৰিব লাগিব were থকা কাৰণে আমি দুইটা নাউনৰ আগতে আমি দা আৰ্টিকলটো ব্যৱহাৰ কৰা হৈছে ইয়াত সিঙ্গুলাৰ হেল্পিং ভাৰ্ব কাৰণে আমি এটাতে প্ৰথমটোতে আমি দা আৰ্টিকলটো ব্যৱহাৰ কৰা হৈছে নাম্বাৰ 19 blank black and blank white horse is mine ইয়াত দুটা নাউন ব্ল্যাক আৰু হোৱাইট আৰু এই দুটাকে এন ৱৰ্ডটোৱে সংযোগ কৰি ৰাখিছে আৰু ইয়াত হেল্পিং ভাৰ্ব হৈছে ইজ টু সিঙ্গুলাৰ হোৱাৰ কাৰণে আমি প্ৰথমটো নাউনৰ আগতহে আমি দা আৰ্টিকলটো ব্যৱহাৰ কৰিম দ্বিতীয়টো নাউনৰ আগতে আমি দা আৰ্টিকল ব্যৱহাৰ নকৰোঁ নেক্সট হৈছে হি ইজ ব্ল্যাঙ্ক বেষ্ট বয় ইন দ্য ক্লাছ হি ইজ ব্ল্যাঙ্ক বেষ্ট বয় ইন দ্য ক্লাছ আমি ইতিমধ্যে গম পাইছোঁ যে সুপাৰলেটিভ ডিগ্ৰী এডজেক্টিভৰ আগত সদায় দা আৰ্টিকলটো ব্যৱহাৰ হয় বেষ্ট হৈ আছে গতিকে আমি ইয়াত দা আৰ্টিকলটো ব্যৱহাৰ কৰিব লাগিব নেক্সট মোহন ইজ ডেছ বা মোহন ইজ ব্ল্যাঙ্ক মোষ্ট ইণ্টেলিজেণ্ট অফ অল আমি ইতিমধ্যে বুজি পাইছোঁ যে সুপাৰলেটিভ ডিগ্ৰী এডজেক্টিভৰ আগত সদায় দিনে দা আৰ্টিকলটো বহে মোষ্ট হৈ আছে গতিকে আমি ইয়াত দা আৰ্টিকলটো ইয়াতো ব্যৱহাৰ কৰিব লাগিব নেক্সট Number 22, blank Quiet India movement starts in 1942. Blank Quiet India movement starts in 1942. আমি জানো বিখ্যাত ঘটনাৰ আগত দা আৰ্টিকলটো বহে Quiet India movement গতিকে বিখ্যাত ঘটনা গতিকে দা আৰ্টিকলটো ব্যৱহাৰ হ'ব দা Quiet India movement starts in 1942. ইয়াৰ পিছৰটো হ'ল blank Times of India is a leading newspaper. Blank Times of India is a leading newspaper. আমি জানো বাতৰি কাকতৰ আগত দা আৰ্টিকলটো বহে গতিকে টাইমছ অফ ইণ্ডিয়া বাতৰি কাকত হয় গতিকে আমি কি ব্যৱহাৰ কৰিম দা আৰ্টিকলটো ব্যৱহাৰ কৰিম নেক্সট ব্ল্যাঙ্ক আসাম ট্ৰিবিউন ইজ এ পপুলাৰ ডেইলি আসাম ট্ৰিবিউন ইজ অলছ' এ নিউজ পেপাৰ চ' আমি দা আৰ্টিকলটো ইয়াত ব্যৱহাৰ কৰিব লাগিব ঠিক আছে ইয়াৰ পিছৰটো হ'ল 25 নম্বৰ ব্ল্যাঙ্ক আসামিজ লিভ ইন আসাম blank Assamese live in Assam এতিয়া এটা কথা আমি ইয়াত মন কৰিব লাগিব আসামিজ এইটো আসামিজটো অসমৰ জনগণক বুজোৱা হৈছে গতিকে আমি ইয়াত দা আৰ্টিকলটো ব্যৱহাৰ কৰিব লাগিব দা আসামিজ লিভ ইন আসাম ইয়াত জনগণক বুজাইছে গতিকে দা আৰ্টিকলটো ইয়াত ব্যৱহাৰ কৰিব লাগিব নেক্সট হৈছে blank fourth chapter of the book is blank very interesting blank fourth chapter of the book is blank very interesting যদি বাক্যটোত fourth first second third fourth এনেদৰে থাকে তেতিয়াহ'লে আমি দা আৰ্টিকলটো ব্যৱহাৰ কৰিব লাগিব fourth আছে গতিকে আমি দা আৰ্টিকল ইয়াত ব্যৱহাৰ কৰিছোঁ দা ফাৰ্ষ্ট দা সেকেন্ড দা থাৰ্ড এনেদৰে গতিকে fourth থকাৰ কাৰণে আমি দা আৰ্টিকলটো ব্যৱহাৰ কৰিছোঁ দা fourth chapter of the book is blank very interesting ইয়াত আমাৰ আৰ্টিকলটো ব্যৱহাৰ কৰিব নালাগে কাৰণটো কি হৈছে ভেৰি হৈছে এটা এডজেক্টিভ যদি ভেৰি এডজেক্টিভটোৰ পাছত যদি এটা নাউন থকা হয় তেতিয়াহ'লে আমি ইয়াত আৰ্টিকলটো ব্যৱহাৰ কৰিলোহেঁতেন কিন্তু ভেৰি ৱৰ্ডটোৰ পাছত ইণ্টাৰেষ্টিংটো ইজ নট এ নাউন গতিকে ইয়াত আমি আৰ্টিকলটো ব্যৱহাৰ কৰিব নালাগে ইণ্টাৰেষ্টিংটো নাউন নোহোৱাৰ কাৰণে ইয়াত আৰ্টিকলটো ব্যৱহাৰ কৰিব নালাগে এই কথাটো মনত ৰাখিব লাগিব যদি ভেৰিৰ পাছত যদি এটা নাউন হোৱা হয় তেতিয়াহ'লে আমি ইয়াত আৰ্টিকল এটা ব্যৱহাৰ কৰিব লাগিল হয় নাম্বাৰ 27 blank people of Assamese speak blank Assamese ইয়াত people of Assamese অসমৰ জনগণৰ কথা কৈছে গতিকে আমি ইয়াত দা আৰ্টিকলটো ব্যৱহাৰ কৰিব লাগিব দা people of Assamese speak blank Assamese ইয়াত কিন্তু আৰ্টিকল ব্যৱহাৰ নহয় আসামিজটো ইয়াত লেংগুৱেজ হৈছে ভাষা হৈছে আমি জানো ভাষাৰ আগত কেতিয়াও আৰ্টিকল নবহে গতিকে শুদ্ধ বাক্যটো হ'ব দা people of Assamese speak Assamese নেক্সট blank Punjab is a small state 28 number blank Punjab is a small state আমি জানো পাঞ্জাবখন হৈছে পাঁচখন নদীৰ মিলন সেই ইয়াত
দা আৰ্টিকলটো ব্যৱহাৰ কৰা হ'ব কিন্তু অন্য ষ্টেটত কিন্তু দা আৰ্টিকলটো ব্যৱহাৰ কৰিব নালাগে অনলি পাঞ্জাব ষ্টেটৰ কাৰণেহে দা আৰ্টিকলটো ব্যৱহাৰ হ'ব ইয়াৰ কাৰণ হৈছে যে পাঞ্জাব হৈছে পাঁচখন নদীৰ মিলন সেই গতিকে পাঞ্জাব ষ্টেটৰ আগত দা আৰ্টিকলটো ব্যৱহাৰ হৈছে অন্য ষ্টেটত কিন্তু দা আৰ্টিকলটো ব্যৱহাৰ নহয় এই কথাটো খুব মনোযোগেৰে বা মনোযোগ দিব লাগিব নেক্সট হৈছে ব্লেংক ইণ্ডিয়ান অ'চেন ইজ ব্লেংক ডিপেষ্ট অ'চেন ব্লেংক ইণ্ডিয়ান অ'চেন ইজ ব্লেংক ডিপেষ্ট অ'চেন আমি ইতিমধ্যে বুজি পাইছোঁ বা গম পাইছোঁ যে সাগৰ মহাসাগৰ আদিৰ আগত দা আৰ্টিকলটো বহিবই গতিকে দা আৰ্টিকল দা ইণ্ডিয়ান অ'চেন গতিকে দা আৰ্টিকল ইয়াত বহিবই আৰু নেক্সট হৈছে দা ইণ্ডিয়ান অ'চেন ইজ ব্লেংক ডিপেষ্ট অ'চেন ডিপেষ্ট শব্দটো ইয়াত যিহেতু আছে ছুপাৰলেটিভ ডিগ্ৰী হয় গতিকে ইয়াত আমাৰ দা আৰ্টিকলটো বহিব ইতিমধ্যে আমি গম পাইছোঁ নেক্সট নাম্বাৰ 30 ব্লেংক ইংলিছ ইজ ব্লেংক ইণ্টাৰনেশ্যনেল লেংগুৱেজ ব্লেংক ইংলিছ ইজ ব্লেংক ইণ্টাৰনেশ্যনেল লেংগুৱেজ যিহেতু ইয়াত ইংলিছটোৱে কি হৈ আছে লেংগুৱেজ হৈ আছে ভাষা হৈ আছে গতিকে ভাষাৰ আগত কেতিয়াও আৰ্টিকল নালাগে গতিকে ইয়াত আৰ্টিকলটো আমি ইউজ নকৰোঁ ইজ ব্লেংক ইণ্টাৰনেশ্যনেল আইটো এটা ভাৱেল হয় ভাৱেল থাকিলে আমি জানো ইতিমধ্যে বুজি পাইছোঁ গতিকে ইয়াত এন আৰ্টিকলটো ব্যৱহাৰ হ'ব ইংলিছ ইজ এন ইণ্টাৰনেশ্যনেল लैंग्वेज थैंक्स फॉर वाचिंग माई वीडियोज़ और जाते जाते लाइक कर दीजिए भूलिएगा नहीं 100% श्योर प्रॉमिस और जो प्रथम बार चैनल तो चाई आसे सब्सक्राइब कर लो क्या बात करते हो बेल आइकन दबाना मत कारण जेतिया मैं भिडिओ आपलोड दिम तेतिया এই ভিডিওবোৰ সময়তে পাই যাব हैव ए मस्ती हैव ए ब्लास्ट ऑलवेज कीप स्माइलिंग विथ योर फ्रेंड्स एंड फैमिली पुनः अन्य এটা ভিডিওত লগ পাম আজিলৈ এৰো ধন্যবাদ।